আজি গৰু বিহু আৰু সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে ৰাইজৰ মাজত। আৰু যোৰহাটৰ যি মনাইমাঝি ভোগদৈ বাকৰি, সেই ভোগদৈ ঘাটত মই উপস্থিত আছো। ইয়াত প্ৰতি বছৰতে দেখা পোৱা গৈছে স্থানীয় ৰাইজক শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা গৰু গা ধোৱা যি অনুষ্ঠান, সেই অনুষ্ঠানত মানে আহি সমবেত হৈছে সকলো। আৰু অঞ্চলটোৰ বহু গৰু যিখিনি গৰু নোৱাই ধুৱাই আনিছে আৰু এতিয়া ভোগদৈ নৈত গৰু গা ধুৱাব। যি লোকাচাৰ আছে অসমীয়া সমাজত, যি লোকাচাৰ, যি পৰম্পৰা আছে, বহাগ বিহুৰ লগত যি কৃষি কাৰ্যৰ যি কৃষি কাৰ্য বহাগ বিহুৰ লগত এক সামঞ্জস্য আছে। আৰু তাৰ বাবে যি লোকাচাৰ অনুসৰি প্ৰথম দিনাই গৰু বিহু হৈ গৰুক গা ধুওৱা হয়। আৰু অনাগত বৰ্ষটোৰ বাবে যি কৃষি কাৰ্যত সহায়ৰ বাবে গৰু যিসমূহ আছে গৰুসমূহক সুস্থ কৰি ৰাখিবৰ বাবে ইয়াত তেনেদৰে গা ধুওৱা হয়। আৰু বিভিন্ন সময়ত যিসমূহ গৰু গালে আহিব পৰা ৰোগ থাকে বা অন্যান্য সময়সমূহ আঁতৰ কৰিবৰ বাবে গৰুক নোৱাই ধুৱাই গা ধুৱাই সাজু কৰে আগন্তুক বৰ্ষটোৰ বাবে। আৰু এক লোকাচাৰ, সেই লোকাচাৰৰ ওপৰতে ভিত্তি কৰি বৰ্তমান ইয়াত দেখা পোৱা গৈছে গৰুসমূহ লৈ অহা হৈছে ৰাজহুৱাভাৱে। ইয়াতে নোৱাই ধুৱাই গৰুৰ যি মংগল কামনা কৰে বছৰটোৰ কাৰণে। আমি কথা পাতিম, আমি কিদৰে ইয়াত যি অনুষ্ঠান আয়োজন কৰা হয় ৰাজহুৱাভাৱে গৰুক গা ধুওৱা হয়। আৰু DA News Plus দৰ্শকসকলে দেখি আছে বৰ্তমান ভোগদৈ নদীত এনেদৰে গৰুক গা ধুৱাবলৈ ইতিমধ্যে নমাই নিয়া হৈছে। যি চাট প্ৰস্তুত কৰা হয় গৰুৰ গা লৈ মানে শ্ৰীবৃদ্ধি কামনা কৰে গৰুৰ। আৰু এনেদৰে বহাগ বিহুত এক প্ৰকাৰে ক'বলৈ গ'লে যি গৰু যি এক কৃষি কাৰ্যৰ যি সামঞ্জস্য, সেই কৃষিৰ সামঞ্জস্যৰ বাবে গৰুক নোৱাই ধুৱাই বছৰটোৰ বাবে কৃষি কাৰ্যত সহায় হ'বৰ বাবে এনেদৰে শ্ৰীবৃদ্ধি কামনা কৰে। আমি বিভিন্ন জনৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম, এই পৰম্পৰাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। আমি চহা কৃষক আছে, আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কিন্তু সমূহ ৰাইজ আমি চেনেলত ওলাবলৈ আমি সমূহ ৰাইজ আহিছে। কিন্তু ঘৰৰ গৰু 7-8টাকে গৰু আছে, সকলোৱে গৰুখিনি গা ধুৱাই আহিছে। পৰম্পৰাখিনি আচলতে আমাৰ অসমীয়া জাতিৰ যিটো আমাৰ অসমীয়া জাতিৰ আয়ুস ৰেখা বাপুতি সাহোন বিহুটি আমি সদায় উদযাপন কৰিছো। আমাৰ বিহু তেজত আছে, আমাৰ জাতিত আছে। সেয়েহে আমি এই মালয়ালী কেন্দ্ৰীয় ঘাটত আমি প্ৰত্যেক বছৰে গৰু গা ধুৱাই আহিছো। আৰু আমি আগলৈও এই পৰ্ব আমি ৰক্ষা কৰিম। যিহেতু পৰম্পৰা বুলি কৈছে, যিহেতু গৰু বিহুৰ এনেদৰে গৰুক গা ধুৱাই এক পৰম্পৰা। আৰু মোৰ সহযোগী কেমেৰা পাৰ্চন দেখুৱাওক ভোগদৈত ইতিমধ্যে যি পৰম্পৰা অনুসৰিয়ে ইয়াত এনেদৰে গৰুক গা ধুৱাইছে। আৰু ইয়াৰ পূৰ্বে মাহ হালধিয়ে গৰু নোৱাই শ্ৰীবৃদ্ধি কামনা কৰে, গৰু যাতে কোনো বেমাৰ আজাৰ নহয় তাৰ বাবে গৃহস্থ কামনা কৰে। আৰু মোৰ সহযোগী কেমেৰা পাৰ্চন দেখুৱাইছে এক উৎসৱমুখৰ পৰিৱেশ বুলি ক'ব লাগিব। ইয়াত প্ৰতি বছৰে এনেদৰে ভোগদৈ ঘাটত এনেদৰে হেৰি কৰে। আৰু সহযোগী কেমেৰা পাৰ্চনে দেখুৱাইছে যি এক দৃশ্য, উৎসৱৰ যি এক দৃশ্য সকলো ভোগদৈ ঘাটলৈ ওলাই আহে। আৰু ভোগদৈ ঘাটত এনেদৰেই দেখা পোৱা যায় এক সুন্দৰ পৰিৱেশ দেখা পোৱা যায়। আজি যিহেতু ৰঙালী বিহু আজি প্ৰথম দিন আৰু গৰু বিহু আজি, সেই গৰু বিহুত এনেদৰে ৰাইজে ভোগদৈ নদীত এনেদৰে গৰু নমাই গা ধুৱাই আৰু গা ধুৱাই আশীৰ্বাদ কামনা কৰে। আমি আৰু ব্যক্তি আছে, আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। গৰু চাট বনাই আনিছে, প্ৰতি বছৰে ইয়াতে গা ধুৱাও। ভাল লাগে, সকলো ৰাইজ আহে আৰু আমাৰ ইয়াত গৰু চবৰে গা ধোৱা হয়, ভাল লাগে। বিহু গাব নাজানো। নিশ্চয়কৈ ইয়াত এনেদৰে এতিয়া অঞ্চলটোৰ গৰু এটাকে আনি থকা হৈছে। আৰু ইয়াত যিসমূহ স্থানীয় ৰাজ্য সকলোৱে এই গৰু বিহুৰ ইয়াৰ এই পৰম্পৰাৰ মাজত ভাগ লয়, অংশগ্ৰহণ কৰে। আৰু সকলোৱে মিলি এনেদৰে গৰুক গা ধুৱায় আৰু গা ধুৱাই গোটেই বছৰটোৰ বাবে যি এক পৰম্পৰা, বছৰটোৰ বাবে শ্ৰীবৃদ্ধি কামনা গৰুৰ কোনো যাতে বেমাৰ আজাৰ নহয় তাৰ বাবে এক প্ৰকাৰে নোৱাই ধুৱাই
সাজু কৰে আগন্তুক কৃষি বৰ্ষটোৰ বাবে সমগ্ৰ বৰ্ষটোত যাতে যি কৃষি কাৰ্য হয় কৃষি কাৰ্যত সহায়ক তাৰ বাবে কথা পাতে আমি কথা পাতিম আৰু ব্যক্তি আছে আমি তেওঁলোকৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিম সেইটোৱে বৰ ডাঙৰ কথা কাৰণ আমাৰ জনজীৱনত আমাৰ সমাজত চহা অসমীয়া জাতিৰ সমাজত আমাৰ এই পৰম্পৰা গৰুক গা ধোৱা নদীত আনি পেলাই তেখেতসকলক মাখিয়তী পাত চাট তেখেতসকলক গাত ছটিওৱা আৰু যিটো আমাৰ পৰম্পৰা আছে মাখিয়তী পাত ছটিয়াই মাখিৰ ধ্বংস কৰা চাট ছটিয়াই পেলাই তেখেতক লাও খা বেঙেনা খা তোমাৰ সৰু বাপে সৰু তই হবি বৰবৰ গৰু এনেকুৱা ধৰণৰ পৰম্পৰা কথাৰে অসমীয়া জাতিৰ এটা একতা এটা বান্ধোন আমাৰ থাকি যায় গতিকে আমি এইটো আমি কামনা কৰিম যাতে এই পৰম্পৰাটো বিগত 18 বছৰ মনাইমাঝি গাঁৱত বিধানসভা ব্লকত তেখেতসকলে ধৰি ৰাখিছে এইটো এটা শুভ লক্ষণ আৰু মই ভাবো এই বস্তুটো যেনেকে হৰ্ণবিল ফেষ্টিভেল হয় গতিকে মই ভাবো যে মনাইমাঝি গাঁৱত এই ভোগদৈ কিনাৰত এই গৰু বিহুৰ দিনাখন এটা ফেষ্টিভেল হ'ব লাগে আৰু এটা উৎসৱ হ'ব লাগে আৰু এই উৎসৱটো হৰ্ণবিল বিলৰ নিচাই হ'ব লাগে গতিকে এই দাঁতি কাষৰীয়া অঞ্চলৰ মানুহ তথা কমিটি যিখন আছে তেখেতসকল অনুৰোধ জনাম যাতে এই পৰম্পৰাটো অসমীয়া মিলা প্ৰীতিটো যাতে ইয়াৰ পৰাই আৰম্ভ হয় সেইটোৱে আমাৰ কামনা নিশ্চয় ইয়াত যি ভোগদৈ পাৰত যি এক অনুষ্ঠান অনুষ্ঠিত হয় সেই অনুষ্ঠানৰ পিছতে এক প্ৰকাৰ দেখি যায় ওচৰৰ প্ৰায় 10খনৰ অধিক গাঁও আছে সেই গাঁওসমূহৰ সকলোবোৰ ওলাই আহে সকলোৱে ওলাই আহি এনেদৰে গৰুক গা ধুৱাই গৰুক গা ধুৱাই আৰু যি এক পৰম্পৰা সেই পৰম্পৰা অনুসৰিয়ে ইয়াত প্ৰতি বছৰে এনেদৰে সমজুৱাভাৱে সকলোবোৰ ওলাই আহে আৰু সেই এনেদৰে গা ধুৱাই আৰু মোৰ সহযোগী কেমেৰা পাৰ্চন দেখুৱাই আছে ভোগদৈ পাৰৰ যি সামগ্ৰিক দৃশ্য ইতিমধ্যে সকলোবোৰ ওলাই আহিছে সকলো ওলাই আহি ইয়াত তেনেদৰে কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব এইটো এটা পৰম্পৰা আৰু ভোগদৈ ঘাটত বছৰ ধৰি এনেদৰে পালন কৰি আহিছে মনাইমাঝি বিহু বুলি ঐতিহ্য আছে আৰু মানে গৰু বিহু ইতিমধ্যে মনাইমাঝি ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি আহিছে আৰু প্ৰতি বছৰে শংকৰদেৱ কলা কৃষি গৱেষণা কেন্দ্ৰৰ লগতে মনাইমাঝিৰ বাসীৰ সহযোগত প্ৰতি বছৰে এই গৰু বিহু পালন কৰি আহিছে আৰু বিশেষকৈ গৰু বিহু এটা মানে গৰু নাইকিয়া হ'ল তথাপিতো যোৰহাটৰ সকলো প্ৰান্তৰ মানুহে এই গৰু বিহু মানে ভোগদৈ ঘাটৰ গৰু দৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁলোকে গৰু বিহু আনন্দ লাভ কৰে নিশ্চয় ভোগদৈ ঘাটত যি এক পৰম্পৰা আছে এই পৰম্পৰা অনুসৰি সকলোবোৰ ইয়ালৈ ওলাই আহে আমি আৰু এজন আছে আমাৰ কথা পাতিম স্থানীয় যুৱক আছে ভোগদৈ ঘাটত এনেদৰে বছৰ ধৰি গৰু বিহু উদযাপন কৰি আহিছে এক পৰম্পৰা কিন্তু বৰ্তমান সময়ত দেখা গৈছে গাঁও অঞ্চলো গৰু নাইকিয়া হৈছে বা দেখিবলৈ পোৱা নাযায় হয় আপোনাৰ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসীক আজি গৰু বিহুৰ দিনাখনি ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আচলতে আপুনি কোৱা কথাতে আজিকালি মানে যান্ত্ৰিকতাৰ ধুমধামত গৰু নাইকিয়া হৈছে আমাৰ গাঁওখনতো আগতে আজি গৰু বাকৰিত বহুত গৰুৰ সৈতে একেলগে আমি স্নান কৰোৱা হয় কিন্তু আজিও তথাপিতো ব্যক্তিগত হৈ অলপমান হ'লেও গৰুৰে অনুষ্ঠানটো পাতলীয়াভাৱে আমি উদযাপন কৰিবলৈ লৈছোঁ গতিকে সকলোকে আকৌ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰি সকলোৰে দিনটো ভালে হওক নতুন বৰ্ষ অসমীয়া নতুন বৰ্ষ সকলোৱে মানে বৰ্ষচক্ৰৰ ফালৰ পৰা যাতে শুভ হওক তাকে কামনা কৰি আপোনালোকক পুনৰবাৰ ধন্যবাদ দিয়ক নিশ্চয়কৈ ইয়াত গৰু বিহুৰ যি পৰম্পৰা দেখা পোৱা যায় সমগ্ৰ অঞ্চলটো বিহুৰ যি সংস্কৃতি সেই আৰম্ভ হয় ইয়াৰ পৰাই ভোগদৈ ঘাটৰ পৰাই আৰু তাৰে মোৰ সহযোগী কেমেৰা পাৰ্চন দেখুৱাই ইতিমধ্যে ঢোল লৈ বিহুলৈ ওলাইছে বয়োজ্যেষ্ঠ ওলাইছে আৰু পোনাপোনি লৈ যাম সেই বিহুৰ মাজলৈ সমনীয়াই খুদে বেৰি হয় সৰুতে ঢুকালে আপুনি বিহু এটা পাওক আজি বতৰ ফৰকাল ধুনীয়া বিহু ও ধুলারে জিন্দা মাতে খুনি লব মই
গধূলি মাতা যদি দীপালি যাব পাৰো গধূলি দীপালি তোমাৰ দীঘল পদূলি তোমাৰ দীঘল পদূলি মাতা যদি দীপালি যাব পাৰো পৰ্বতে পৰ্বতে ও দীপ দীপালি বগাব পাৰো মই ও দীপ দীপালি লতা বগাবলৈ তালে দীপ দীপালি তোমাৰ দীঘল পদূলি মাতা যদি দীপালি যাব পাৰো গধূলি এতিয়া এনেদৰে দেখা পোৱা গৈছে ভোগদৈ পাৰত যি এক বিহু গৰু বিহু উদযাপন কৰা হৈছে। ইয়াৰ পৰাই যি বিহু সংস্কৃতি সেই সংস্কৃতি আগবাঢ়ি গৈ থাকে আৰু এনেদৰে এতিয়া যোৰহাটত পৰম্পৰাগতভাৱে গৰু বিহু উদযাপন কৰা হৈছে ভোগদৈ ঘাটত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।